ব্ৰেকিং নিউজ ঢেকিয়াজুলিত সংঘটিত হ'ল চুৰিকাণ্ড একে নিশাই দুখনকৈ দোকানত সংঘটিত হ'ল চুৰিকাণ্ড ঢেকিয়াজুলিত বৃদ্ধি পাইছে চুৰিৰ ঘটনা চোৰৰ টাৰ্গেট ঢেকিয়াজুলি ব্যৱসায়ী প্ৰতিষ্ঠানসমূহ ঢেকিয়াজুলি আৰক্ষী প্ৰশাসনে বিভিন্ন সময়ত চোৰক আটক কৰাৰ পাছতো চুৰিৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে যোৱা নিশা ঢেকিয়াজুলি যুৱ ব্যৱসায়ী ৰচিদ মোল্লাৰ দোকানত চুৰি কৰাৰ পাছত চতুৰ চোৰে দোকানৰ CCTV কেমেৰাৰ লগতে DVR-টো লগত লৈ গুচি যায় দোকানত মজুত থকা 67,000 টকা লগত লৈ গুচি যায় চোৰে ইপিনে একে নিশাই ঢেকিয়াজুলি মেডিচুবুৰী এখন দোকানৰ পৰা চোৰে CC কেমেৰা চুৰি কৰি লৈ যায় এই দুটা ঘটনাই ব্যৱসায়ীসকলক উদ্বিগ্ন কৰি তুলিছে।